দেশৰ আদৰ্শবাদী নেতা যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 12 বছৰ প্ৰধানমন্ত্ৰী হিচাপে তেওঁ যি সুশাসনৰ নিদৰ্শন দেখুৱালে, দেশখন আগবঢ়াই লৈ গ'ল, তাৰ কাৰ্যসূচী হিচাপে অহা 21 জুনলৈকে অৰ্থাৎ যোগ দিৱসলৈকে আমাৰ বহু বিভিন্ন কাৰ্যসূচী চলি আছে। 5 জুনৰ পৰা আমি তাৰে অংশ হিচাপে আজি পাঠকু পিঠাগুটি পথত আমি পুনৰ মূলগাভৰু হাইস্কুলৰ ফ্ৰণ্টত পৰা প্ৰায় 200জন প্ৰবুদ্ধ ব্যক্তিৰ তেওঁ নিজৰ মা নামত এটি পুলি ৰোপণ কৰিছে। আমি আজি এই কাৰ্যসূচীতে অংশগ্ৰহণ কৰিলোঁ আৰু আমি ভাবিছোঁ যে গছ থাকিলে মানুহ থাকিব আৰু গছ আমি প্ৰকৃতিক সুৰক্ষা দিব লাগিব। এই কথাটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি যি গ্ল'বেল ৱাৰ্মিং হৈছে তাৰ ওপৰত তেখেতে যথেষ্টখিনি এই বৃক্ষৰোপণত গুৰুত্ব দিছে। আমি তাক সন্মান জনাই আৰু তেখেতৰ কাৰ্যকালত সন্মান জনাই আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমি নামঘৰত চাকি জ্বলাইছোঁ, তেখেত শক্তিৱান হওক, আদৰ্শৱান হওক, তেখেতে দীৰ্ঘায়ু হওক আৰু দেশখনক আগবঢ়াই নিবৰ কাৰণে তেখেতে যিমানখিনি পদক্ষেপ লৈছে, আমাৰ ৰাষ্ট্ৰ দেশ বিশ্বজুৰি আমাৰ ভাৰতবৰ্ষৰ যেনেকৈ সুনাম কঢ়িয়াই আনিছে, ঠিক তেনেধৰণে আগবাঢ়ি যাওক। এই কাৰ্যসূচী আমাৰ অব্যাহত আছে আৰু তেখেতৰ দিনৰ কাৰ্যকালত যিমানবিলাক ভাল উন্নত হ'ল কাম কাজ, সেই কাম কাজখিনিও আমি আজি প্ৰদৰ্শনী কৰিম চৰাইদেউ জিলাত। এই প্ৰদৰ্শনী আমি খন্তেক পিছলৈকে উন্মোচন কৰিম। এনেধৰণে আমি জনসাধাৰণে দেশপ্ৰেমৰ ভাৱ জাগ্ৰত কৰিবৰ কাৰণে আৰু প্ৰকৃতিৰ প্ৰতি, দেশখনৰ প্ৰতি, নিজৰ মাক আমি যেনেকৈ ভাল পাওঁ, এই আই মা ভাৰতীকো আমি সমানে ভাল পাব লাগিব। এই কথাবিলাকে আজি গাঁৱৰ চহৰে এইবিলাক আজি উঠি অহা প্ৰজন্মক আমি এক আদৰ্শ হিচাপে ল'বৰ কাৰণে এই কাৰ্যসূচী লৈছোঁ। মই ভাবোঁ ইয়াত যিমানখিনি ৰাইজ আজি ইয়াতে যোগদান কৰিলে, শিক্ষক, অৱসৰপ্ৰাপ্ত শিক্ষককে আদি কৰি কৰ্মচাৰী, যুৱ বন্ধু, আই মাতৃ গোটকে আদি কৰি দলৰ বিজেপি দলৰ বুথৰ সভাপতিকে আদি কৰি বিভিন্ন কাৰ্যকৰ্তাক মই ধন্যবাদ জনাইছোঁ। আৰু পুলিকেইটা অকল ৰুলেই নহ'ব, ইয়াক জীয়াই ৰাখিব লাগিব। মই সকলোকে এই ক্ষেত্ৰত সজাগ হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ যে আমি এটাও পুলি যাতে নষ্ট নহয়, সেই কথাটো তেওঁলোকে আজি তাৰিখৰ পৰা নিৰীক্ষণ কৰিব। নিজৰ ঘৰৰ সন্মুখত, নিজৰ ৰাস্তাৰ সন্মুখত ৰুই যি আদৰ্শ কৰিছে, কাৰণ ৰাস্তাবিলাকো আমি পৰ্যটনক আকৰ্ষণ কৰিব লাগিব। সোণাৰুকে আদি কৰি বিভিন্ন ফল মূলৰ পুলিও আমি ইয়াতে ৰোপণ কৰিছোঁ, যাতে পশু পক্ষী জীৱকুলো আমি জীয়াই ৰাখিব লাগিব। এই গোটেই কথাবিলাক ইয়াতে লুকাই আছে। গতিকেলৈ আমাৰ ৰাইজ এতিয়া যথেষ্ট সজাগ হৈছে পূৰ্বতকৈ। গতিকেলৈ গছপুলিকেইটাক জীয়াই ৰাখি আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি 12 বছৰীয়া বিশ্বত তেখেতে পূৰ্ব জৱাহৰলাল নেহৰুকো চেৰ পেলাই এতিয়া তেওঁ ৰেকৰ্ড ভংগ কৰিছে। আৰু সেইজন আদৰ্শবাদী নেতাক আমি সুস্বাস্থ্যৰো কামনা কৰিছোঁ আৰু তেখেতৰ কাম কাজ অধিক আগন্তুক দিনত ৰাষ্ট্ৰখন নিৰ্মাণৰ ক্ষেত্ৰত আগবাঢ়ি যাওক, আমি সৰুটি ৰাইজে তাকে আশা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।